মাননীয় সদস্যগৰাকী যিটো কথা কৈছে যে গৌশালাত যিখিনি আমাৰ পশুধন ৰখা হৈছে মানে 15,178টা গৰু ৰখা হৈছে ভালকৈ আছে নাই গতিকে আমি ভেটেৰিনাৰী বিভাগৰ মানুহ তাত পঠাইছোঁ কাৰণ ভেটেৰিনাৰী বিভাগ হ'ল কম্পিটেণ্ট বিভাগ গতিকে ভেটেৰিনাৰী বিভাগে গৈ তাত চাইছে পুলিচেও চাইছে আৰু পুলিচে চাই তেওঁলোকে ৰিপৰ্ট দিছে যে গোটেই গৰুৰ যিখিনি তাত ৰখা হৈছে তেওঁলোকৰ স্বাস্থ্য পাতি সব ঠিকে আছে আৰু ভালকৈ আছে আৰু তাৰে ভিতৰত আমাৰ গোটেই যিখিনি আছে 15,178 গতিকে তাৰে ভিতৰত 878 জিম্মাত দিছে কোৰ্টে দিছে যে বিভিন্ন মালিকে যেতিয়া এপিল কৰিছে উইথ ডকুমেণ্টছ প্ৰপাৰ ডকুমেণ্টছ গতিকে কোৰ্টে সেইটো দিছে গতিকে গৰু মহৰ বৰ ভালকৈ চলি আছে আৰু আমাৰ ৰেকিবুদ্দিন আমেন ডাঙৰীয়া তেখেতে গুৱাহাটীৰে যদিও ছয়গাঁও সমষ্টিৰ বিধায়ক তেখেতে গুৱাহাটী গৌশালা তেওঁ জানে নহয় যে গুৱাহাটী গৌশালাখন তেওঁ ভালকৈ জানে সন্মুখত মানে ডাঙৰ এখন আমাৰ গুৱাহাটীৰ ভিতৰত ডাঙৰ কবৰস্থান আছে আটাইতকৈ ডাঙৰ গতিকে তেওঁ গৌশালা গুৱাহাটীত জানে আৰু গৌশালাত গৰুবিলাকক কেনেকৈ ৰাখে গৰু গতিকে তেখেতে ভালকৈ জানে তেখেতে গুৱাহাটীৰে ছয়গাঁৱত উঠিব MLA উঠিব যায় গুৱাহাটী পঢ়া শুনা একেলগে আমি একেই স্কুলৰ ছাত্ৰ কটন কলেজিয়েট হাইস্কুলৰ কটন কলেজ হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ ছাত্ৰ ময়ো ছাত্ৰ গতিকে গৌশালাসমূহত কেনেকৈ ৰাখে গতিকে তেওঁ জানে নহয় এইটো সুধিব লগা কথাই নহয় এইটো সোধাৰ কোনো কথাই নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত